মানে একদম চুপ ভকত বিলাক আপনাক অন্যায় যিমান নকৰক কিয় আপনি কিন্তু আশীৰ্বাদে দিবা লাগিব। নাই সুদামাই যেতিয়া ঘৰে ঘৰে ঘূৰি ফুৰছে ভিক্ষা দি কত লৰাই শিলগুটি মাৰে কপাল ফাটে ফেলতে ৰুধিৰ বতে তথাপি কয় ঈশ্বৰে তো কৃপা কৰক বাপা, ঈশ্বৰে কৃপা কৰক, তিনিগিৰিত তাকে যাই ভাত খাবা নাপয়। সন্তই সদায় আশীৰ্বাদ দিব, চাব এইটো কথা মনত ৰাখব। গতিকে সন্তৰ আমাৰ দায়িত্ব বহুত হৈ যায়, যিবিলাকে এই নাম ধৰ্মত চলে, ভাগৱত পন্থাত চলে। আপোনাৰ যদি অসৎ উচ্চাৰণ নহয়, অশালীন কথা নহয়, অসৎ মানে অভিশাপ প্ৰায় বস্তু হৈ নাযায়। গৃহস্থ কাইবা গৈছে, কাইবাৰ হয়তো অলপমান হিন্দেৰি হ'ব, কিন্তু আপুনি খং কৰি অভিমান কৰি কিঠান কৰিব দেই আহাৰ ঘৰক আহিবাই নৰি মানুহে কেনে ব্যৱস্থা দেখছে না নাই, একেও ভকত আহে না নকব। ভকতৰ এই গুণ নহয়, ভকতে সদায় মানি লোৱা গুণ। ক'ৰবাত যাই পাতখিনিও কাটি আনিব লাগিব পাৰে, বোলে চলিটো বাপাহত মোৰ গৈছে পুৱাই ড্ৰাইভৰ কৰে, মালিকে মাতছে তুহুক পাতছিলা কাটি আন্দা কৰবা লাগব। কিন্তু হা আমাক সেই উপদেশ দিছা গা চা ধুই হেৰি আছো তোৰ কলপাত কাটবা যাম, নহয়। ক্ষমা ভূষণ আৰু আপোনাৰ আশীষ লোৱাৰ কাৰণে তাহো মাতছে, অসন্তুষ্ট কৰি কাকো নাহিব, কোনোদিন নাহিব। আমাৰ কিন্তু এই ক্ৰিয়াটো অলপ অলপ কাইবাৰ দ্বাৰাই চলি থাকে, এইটো হ'ব নালাগে। অসন্তুষ্ট কেতিয়াও নহব, যাৰ গৃহক যায় সন্তুষ্টিৰ হাঁহি আৰু আশীৰ্বাদ সদায় দি আহিব। কাৰণ আপনাৰ আশীৰ্বাদ লোৱাৰ কাৰণে তাহো কিন্তু টাকা পইচা সময় গোটেই খেদছে, আপনি আশীৰ্বাদ কিয় নেদে, কিয় আপনি বয়া পাই আহে নাহামিব। যাৰ যিটো আচৰণ তেওঁ যেখিনি জানে সেইখিনিহে কৰিব। কিবা নাজনিবা পাৰে কৈ আহিব, এ বাপা এ আই তুমি আহো এনেকে মাতলি অমুক অমুকো কৰি থবি, এখিনি হলে ভাল হয়, বাকী চব ভাল হৈছে তোৰ নহয়। গতিকে এইবিলাক কথা আপোনালোকে বুজাই দিব, কিন্তু যাতে অসৎ বাণী অসৎ বচন আৰু আমাৰ অভিশাপ মুখেদি ব্যক্ত নহয়। প্ৰত্যেকে কিন্তু এই কথা মনত ৰাখব, কাৰণ আপোনালোকে হৰিৰ নাম মুখত গাই এই মুখেদি অপবাক্য নানব। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজব হয়, মুখেদি যিটো বাজ হ'ব এইটো হৰিৰ নাম। আপোনাক একদম ঠা খাই হৰিৰ নামে ভৰি আছে, কিয় অসৎ শব্দ লৈ, কিয় অশালীন কথা লৈ নলব। সদায় আশীৰ্বাদ দিয়ক, এই দুহাত আশীৰ্বাদ দিয়াৰ কাৰণে, এই দুহাত ঈশ্বৰ ভক্তিৰ কাৰণেহে, এই দুহাত কাইবাক আঙুলি টোৱাৰ কাৰণে নহয়, ফুলবিলাক দেখি থকাৰ কাৰণে নহয়। তুমি সমাহিত হোৱা, এইটো হৈছে আমাৰ বা সংস্কাৰ, খাদ্য সংস্কাৰ, এই সংস্কাৰৰ পৰা। এই সংস্কাৰিত দেহটো হৈছে 84 লাখ জনী জন্ম ভোগা 84 আঙুলৰ দেহা।